গুড মৰ্ণিং, ৱেলকাম টু নৰ্থ ইষ্ট হেৰিটেজ। মই বৰ্তমান উপস্থিত আছোঁ যোৰাবাদ বহাগী বিদ্যায় উৎসৱৰ মঞ্চৰ সন্মুখত। আহক একেলগে বিহু উপভোগ কৰোঁ। আজি আমি মঞ্চ মুকলিৰ কাৰণে আমাৰ শ্ৰদ্ধাৰ যিগৰাকী ব্যক্তি তৎপৰতাত 1984 চনত এই মঞ্চতেই আমি বিহু উদযাপন কৰিছিলোঁ, সেইগৰাকী স্বনামধন্য শ্ৰীযুত শেফালী দাস বাইদেউ। প্ৰসংগীসকল আছিল চমু নন্দী, অমিয়াংশু নাথ, এনে আদি কৰি বিভিন্ন ধৰণৰ সহযোগত আমি প্ৰথমবাৰৰ বাবে 1984 চনত বহাগী বিদ্যায় উৎসৱ উদযাপন কৰিছিলোঁ। আৰু তাৰে অচিলালৈ আজি আমি তেখেতৰ জ্যেষ্ঠা বোৱাৰী শ্ৰীযুতা মীনুৰাজ বাইদেউৰ হতুৱাই আজি মঞ্চ মুকলি কৰিবলৈ লৈছোঁ। আৰু তাৰ প্ৰাগমুহূৰ্ততে আমি বন্তি প্ৰজ্বলন কৰিবলৈ লৈছোঁ। এই বন্তি প্ৰজ্বলনত আমি আমাৰ কাষৰীয়া হস্তিনাপুৰ নগৰৰ এগৰাকী সমাজপ্ৰেমী আৰু প্ৰাক্তন অভিযন্তা শ্ৰী প্ৰবীণ কুমাৰ দেৱক আমি বন্তি প্ৰজ্বলনৰ কাৰণে আমন্ত্ৰণ কৰি আনিছোঁ। প্ৰথমতে শ্ৰীযুত প্ৰবীণ কুমাৰ দেৱক এখন ফুলাম গামোচাৰে বিহু আদৰণি সমিতিৰ তৰফৰ পৰা আদৰণি জনোৱা হ'ব। আদৰণি জনাব প্ৰসন্ন দত্তই। আমি প্ৰসন্ন দত্তক প্ৰবীণ কুমাৰ ছাৰৰ লগত বন্তি প্ৰজ্বলনৰ কাৰণে সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ। আইসকলে অনুমতি দিব। ইয়াৰ পিছতে আমি পৰৱৰ্তী কাৰ্যসূচী মঞ্চ মুকলি লৈ আগবাঢ়িছোঁ। এই মঞ্চ মুকলিৰ কাৰণে আমি আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুতা মীনুৰাজ বাইদেউ এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব বিহু উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক শ্ৰী সুৰেশ বৰদলৈ। আমাৰ উপসভানেত্ৰী মহোদয়া শ্ৰীযুতা মীনুৰাজ বাইদেউ আদৰণি জনাইছে সুৰেশ বৰদলৈদেৱে। আমি মীনুৰাজ বাইদেউ আজি আমাৰ এই মংগলময় কামত সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু আজি প্ৰথম দিনৰ দ্বিতীয় কাৰ্যসূচী হিচাপে সন্ধিয়া ভাগৰ মঞ্চ মুকলি কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি মঞ্চ মুকলি হৈছে নিবন্ধিত। এই মঞ্চ মুকলি বন্তি প্ৰজ্বলক হিচাপে শ্ৰীযুত প্ৰবীণ কুমাৰ বৰদেৱক বিহু বহি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ বিহুবলীয়া ৰাইজ, পোনপ্ৰথমেই
মই নৱবৰ্ষৰ আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু, বহাগ বিহু আমাৰ এনেকুৱা এটা উৎসৱ যিটো গোটেই মাহটোৱে হৈ থাকে। এতিয়া আমি অন্তিম সময়ত আহিছোঁ। যা হওক, এই যে অনুষ্ঠানটো হৈ আছে, কেইজনমান মই দেখিছোঁ যিকেইজন লোকে ইয়াত সকলো সময়তে লাগি থাকে, সেইকেইজনৰ সহযোগতে ইয়াত বিহুও হয়, পূজাও হয়, বা অন্যান্য যি যি ইয়াত আমাৰ হৈ থাকে সকলোবিলাক সেইকেইজন মানুহে কৰিবলগীয়া হয়। ইয়াত কোনো জাতি, ধৰ্ম, ভাষা ভাষীৰ কথা নাই, সকলো আমি একেলগে আছোঁ। এই একেলগে থকাটোৱে আমাৰ নিজৰ কাৰণে বা আমাৰ ঠাইখনৰ কাৰণে, লগতে দেশৰ কাৰণে বা আমাৰ অসমৰ কাৰণে, সকলোৰে কাৰণে এটা শুভলক্ষণ বুলি মই বিবেচনা কৰোঁ। এই অৱস্থাটো আমাৰ ইয়াত 84ৰ পৰা যেতিয়া আৰম্ভ হৈছে, 84তে মই গুৱাহাটীলৈ আহিছোঁ। চিআৰপি কেম্পৰ ভিতৰত পষ্টিং হৈছিলোঁ। মোৰ তেতিয়া যোৰহাটৰ পৰা ইয়ালৈ ট্ৰেন্সফাৰ হৈছিলোঁ, আৰু সেই সময়ত মই ইয়াৰ লগত কোনো ধৰণে জড়িত হ'ব পৰা নাছিলোঁ। কাৰণ এটা গভৰ্ণমেণ্টৰ কিছুমান কামৰ লগত যেতিয়া থাকে, মানুহে তেতিয়া কিছুমান নিজস্ব কথা এৰিবলগীয়া হয়। কিন্তু লাহে লাহে যেতিয়া ৰিটায়াৰমেণ্ট কৰাৰ পিছত ৰাইজৰ কামত ঘূৰিবলৈ অলপমান সুবিধা পাইছোঁ, আৰু তাক আপোনালোকে মোক সুবিধা দিয়াৰ কাৰণে মই এই কৰ্মকৰ্তাসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহু লাহে লাহে হৈ আহিছে। হস্তিনাপুৰত আমাৰ প্ৰথম বিহু হয়, 14 বিহু পতা যায়। তাৰপিছত 10 মাইলত হ'ল, আমাৰ 13 মাইলত হ'ল, বেলেগ বেলেগ জেগাত হৈ আছে। গতিকে মোৰ বোধেৰে এইটো আমাৰ শেষ বিহু নেকি এই বছৰৰ কাৰণে। যা হওক, আপোনালোকে যে একেলগে থাকি এই যে শুভ কামবিলাক কৰি আছে, তাৰ কিন্তু আমি সুফল নিশ্চয় পাম। গতিকে সকলোকে পুনৰবাৰ মই বিহুৰ বাবে অলপ জনাই মই মোৰ বক্তব্য সামৰণি কৰিছোঁ। ধন্যবাদ। আমি আমার শ্রদ্ধার শ্রী প্রবীণ কুমার বড়দেৱৰ বক্তব্য শুনিলোঁ। তেখেতে যিখিনি বক্তব্য ৰাখিলে, এই বক্তব্যখিনি আমাৰ যোৰাবাট বহাগ বিহু উৎসৱৰ উদযাপন সমিতি সকলো সদস্যক উৎসাহিত কৰিছে। আমি অনুপ্ৰেৰণা পাইছোঁ, আৰু পৰৱৰ্তী কাললৈ আমি যেন এই আমাৰ জাতীয় সত্তাৰ সাংস্কৃতিক দিশটো আগুৱাই নিব পাৰিম, তাকে কামনা কৰি আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি আজি মঞ্চ মুকলি কৰা শ্ৰীযুতা মীনৰাজ বাইদেউক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। বিহুৰ শুভেচ্ছা জনালোঁ। আজি মঞ্চ উদ্বোধনী কৰিলোঁ। যোৰহাটৰ বিহু গৈ গৈ আজি 42 বছৰত পাৰ কৰিলে। এইটো অলপ দুখ লাগে, মানুহবোৰ যে নাহে। 9টা-10টা বাজি গ'লে ৰাইজৰ কোনো খবৰেই নাই, সেইকাৰণে অলপ বেয়া লাগে। বিহুত আহিব লাগে সকলোৱে, কিন্তু মানে এইখিনি কৈ সামৰিলোঁ। এই বিহুতলীসমূহ দৃশ্যাৱলী উপভোগ কৰাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। আসন গ্ৰহণ কৰিবলৈ